বিহু আৰু ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ পিছত পুনৰবাৰ আজি বড়ো জনগোষ্ঠীয় যি বাগৰুম্বা নৃত্যক এইবাৰ যি বড়ো জনগোষ্ঠীয় বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব ৰাজ্য চৰকাৰে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলি হাইস্কুল খেলপথাৰত। আৰু এই ঢেকীয়াজুলি হাইস্কুল খেলপথাৰত ঢেকীয়াজুলি আৰু বৰচলা সমষ্টিৰ প্ৰায় 350 গৰাকী যুৱতীক প্ৰশিক্ষণ দি থকা হৈছে। মাষ্টাৰ ট্ৰেইনাৰসকল আহিছে আৰু মাষ্টাৰ ট্ৰেইনাৰসকলে যুৱতীসকলক আচলতে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে বাগৰুম্বা নৃত্যৰ। আৰু শোণিতপুৰ জিলাৰ প্ৰায় 518 গৰাকী যুৱতীয়ে এই যি অহা 17 তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত তেওঁলোকে যি নৃত্য প্ৰদৰ্শন কৰিব। আৰু ইতিমধ্যে প্ৰায় শোণিতপুৰ জিলাৰ 518 গৰাকী যুৱতীক ইতিমধ্যে সাজু কৰি তোলা হৈছে। বৰ্তমান মোৰ লগত উপস্থিত আছে অল বড়ো কালচাৰ এছ'চিয়েশ্যনৰ সভাপতি আছে শোণিতপুৰ জিলাৰ। মই কি ক'ব, পুনৰবাৰ এটা খুব ভাল খবৰ, বিহু আৰু ঝুমুৰ নৃত্যৰ পিছত পুনৰবাৰ বিশ্ব দৰবাৰলৈ নিয়াৰ যি বাগৰুম্বা নৃত্যক পুনৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক প্ৰচেষ্টা ৰাজ্য চৰকাৰে কৰিছে। কি ক'ব, কেনেধৰণে প্ৰশিক্ষণ দি আছে আপোনালোকে? নমস্কাৰ। প্ৰথমতে আটাইকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি খুবেই আনন্দিত হৈছোঁ আমাৰ বাগৰুম্বা নৃত্যটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে। অহা 17 জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অসম চৰকাৰৰ সহযোগত এই আমাৰ বাগৰুম্বা যি নৃত্য প্ৰদৰ্শন কৰা হ'ব। প্ৰায় 10,000তকৈ অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। আমি তাৰ উদ্দেশ্যে শোণিতপুৰ জিলাত আজিৰ পৰা 3 দিনীয়াকৈ LAC লেভেলৰ যি প্ৰশিক্ষণ, এই প্ৰশিক্ষণ আমি আৰম্ভ কৰিছোঁ। আমাৰ শোণিতপুৰত 2টা ঠাইত প্ৰশিক্ষণ শিবিৰ চলি আছে, এটা তেজপুৰ চাৰ্চফিল্ড আৰু এটা আমাৰ ঢেকীয়াজুলি হাইস্কুল খেলপথাৰত। আমাৰ শোণিতপুৰ জিলাৰ পৰা প্ৰায় 518জন আৰ্টিষ্ট অংশগ্ৰহণ কৰিব গৈ আছে। তাৰ বাবে আমি সুখী, আমি ভাল পাইছোঁ। প্ৰশিক্ষণ দি থকা হৈছে বৰ্তমান? হয়, প্ৰশিক্ষণ দি থকা হৈছে। আমি আশা কৰোঁ আমাৰ যিসকল আৰ্টিষ্ট, নৃত্যশিল্পী, তেওঁলোকে খুব ভালকৈ সুন্দৰভাৱে প্ৰদৰ্শন কৰিব, এইখিনি আমি আশাবাদী। হয়, আমি অত্যন্ত সুখী। বৰ্তমান আমাৰ ইয়াত 8, 9, 10 শোণিতপুৰ জিলাত প্ৰশিক্ষণ চলি আছে। আমাৰ বৰ্তমান মাষ্টাৰ ট্ৰেইনাৰ আমাৰ ইয়াতে ঢেকীয়াজুলিত 9জনী মাষ্টাৰ ট্ৰেইনাৰ আছে। আমি শোণিতপুৰ জিলা অল বড়ো কালচাৰ অৰ্গেনাইজেশ্যন আৰু মই চেণ্ট্ৰেল বডিৰ এজন সম্পাদক হৈ অত্যন্ত সুখী হৈছোঁ। আৰু অসম চৰকাৰ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চৰকাৰ, তেখেতে আমাক যি সেই সুযোগটো দিছে যে আমাৰ যি বড়োসকলৰ নৃত্য বাগৰুম্বা, সেই বাগৰুম্বাখন বিশ্ব দৰবাৰত দেখাবলৈ আমাক সুযোগ কৰি দিছে। তেখেতক আমি আমাৰ যি কালচাৰ অৰ্গেনাইজেশ্যন, এই অৰ্গেনাইজেশ্যনৰ পৰা আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আচলতে এনেধৰণেই দেখা গৈছে যে ঢেকীয়াজুলি হাইস্কুল খেলপথাৰত এতিয়া এইসকল শিল্পীক প্ৰশিক্ষণ দি থকা হৈছে। আৰু অহা 17 জানুৱাৰী তাৰিখে গুৱাহাটীৰ যি সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শন কৰিব এই বাগৰুম্বা নৃত্য, যাৰ বাবে এতিয়া শোণিতপুৰ জিলাৰ 2টা স্থানত চলি আছে প্ৰশিক্ষণ। আৰু প্ৰায় 10,000 শিল্পীয়ে সেইদিনাখনেই প্ৰদৰ্শন কৰিব বাগৰুম্বা নৃত্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।